Hello, hi dear. Hi কোৱা. Hi. Good afternoon friends. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ আৰু আজি হৈছে ঈদ, গতিকে সকলোকে মই ঈদৰ শুভেচ্ছা জনাইছোঁ। যিসকল মোৰ ভিউৱাৰ্ছ, ছাবস্ক্ৰাইবাৰ্ছ আৰু যিবিলাকে মোৰ ভিডিঅ' চাই আছে আৰু চবকে মানে সকলোকে কৈছোঁ আৰু ঈদ মুবাৰক। গতিকে এতিয়া অৱশ্যে আমি ঈদ বুলিয়ে ওলাইছোঁ, ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া সময় 12:30 বাজি গৈছে, 12:45 মান হৈছে। বতৰ ঠিকে আছে, ডাৱৰীয়া। একচুৱেলি এওঁৰ এজন মানে চিনাকি মানে ভাইটি এজন আৰু তেওঁ আমাক ইনভাইট কৰিছে তেওঁৰ ঘৰলৈকে ঈদ বুলিয়ে। তো গতিকে প্ৰত্যেক বছৰে আমাক মাতে, কিন্তু আমি যাব নোৱাৰোঁ। আজি ভাবিলোঁ গৈ আহোঁ। অলপ আঁতৰত হয় তেওঁৰ ঘৰটো, দদৰা বুলি কয়, য'ত হাজো পিনে নেকি, মই গৈ পোৱা নাই একজেক্টলি জেগাটোত। আজি ফাৰ্ষ্ট টাইম যাই আছোঁ, গতিকে চাওঁ কেনেকুৱা হয়। ভাবিলোঁ গৈয়ে দিওঁ, ঘৰত এনেইহে থাকিম আৰু আমাৰতো ক'তো ওলোৱা আজিতো বন্ধই, যিহেতুকে ক'তোতো তেনেকৈ যোৱা নহ'বই। সেই বুলি ভাবি গৈ দিওঁ আৰু প্ৰত্যেক বছৰে যিহেতুকে মাতি থাকে, এইবাৰো মাতিছে, তো সেইকাৰণে বোলো যাওঁ। তো সেয়ে মই এনেকৈ কুৰ্তি, যিহেতুকে তেওঁলোকৰ ঘৰত যাম, গতিকে এনেকৈ পিন্ধি লৈছোঁ। ফাৰ্ষ্ট টাইম যাই আছোঁ। আৰু আমাৰ এইটো জিয়ান আৰু দেউতাকে এতিয়া বৰ্তমান আমি ৰাস্তাত ৰখিছোঁ, ঘৰৰ পৰা ওলাই মিঠাই অকণমান লৈ লওঁ বুলি। তেওঁ মিঠাই আনিবলৈ গৈছে। মই বোলো এইখিনিতে মই আৰম্ভ কৰি লওঁ ব্লগটো, বাকী দেখাই থাকিম য'ত যেনেকৈ পাৰোঁ। ৰখিলে এতিয়াতো চাগে আমি নৰখিম, ডাইৰেক্ট যামেই তেওঁলোকৰ ঘৰলৈ। নৰ্থ গুৱাহাটী এখন নতুন ব্ৰিজখনেদি আকৌ যাম, গতিকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু প্লিজ মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। গতিকে ব'লক গৈ থাকোঁ তেতিয়াহ'লে। কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজ পাই গ'লোঁ। আমাক দিছে এতিয়া খাবলৈ ভুজিয়া, বিস্কিট আৰু এইটো চেৱাই। এইটোতো পৰম্পৰা হয়, এইটো চাগে দিছে। মিঠাই দিছে, এতিয়া খাওঁ কেনেকুৱা হয়। চেৱটোতো খাই মই ভালেই পাওঁ, আমাৰতো খোৱা নহয়েই ইমান। গতিকে নিলো মেকুৰী পোৱালি, একো নকৰে। খং উঠিছে ওচৰলৈ নাযাবা, খং উঠিছে মেকুৰীটো, দেখিছা। চিকেন বিৰিয়ানী খাব দিছে। এয়া চিকেন, আমাৰ চিকেন বিৰিয়ানী। চাহ তাহ খালোঁ আমি। তেতিয়া চাহ খাই পেলাই এতিয়া অলপ টাইম বহিলোঁ, 1 ঘণ্টামান। তাৰপিছত এতিয়া আমাৰ কাৰণে আকৌ বিৰিয়ানী খাই যাব ক'লে। তো এতিয়া আমাৰ চিকেন বিৰিয়ানী দিছে, চিকেন দিছে, খাই লওঁ এতিয়া। চাওঁ, খাই পেলাই ক'ম কেনেকুৱা হয় টেষ্ট। ভালেই হ'ব। ফ্ৰেণ্ডছ, আমি খাই বৈ উঠিলোঁ। ভাল হৈছিলে খানা, একদম বঢ়িয়া লাগিল খাই। চিকেন আছিলে, ব্ৰইলাৰ চিকেন আছিলে, লোকেল চিকেন আছিলে, বিৰিয়ানী আছিলে চিকেন, তাৰপিছত জহা চাউলৰ ভাত আছিলে। আমি খালোঁ, কিন্তু জিয়ানে ইমান খোৱা নাই, তাৰ জ্বলা লাগিল কাৰণে খাব নোৱাৰিলে। আমি খাই খুবেই ভাল পালোঁ। এতিয়া ওলাওঁ আৰু এতিয়া 4:30 বাজিব হৈছে। আকৌ চাহ খাবলৈ আমাক জোৰ কৰিছে, মানে চাহ একাপ খাই যাব লাগে বোলে। তো নাখাওঁ কৈছোঁ, পেটত জেগাই নাই, আহি চাহ খাইছোঁৱেই। নাই, তেওঁলোকে নেৰে মানে, আকৌ চাহ খাবলৈ লগ কৰিছে। তো অলপ যি পাৰোঁ খাই যাওঁ। তাৰপিছত এওঁলোকৰ ঘৰৰ মানে খেতিৰ কিবাকিবি আছে, তাকে আমাক টোপোলা বান্ধি আছে, বেঙেনা চেঙেনা এইবিলাক মই দেখাম বাৰু। তামোলো আছিলে, তামোলো খাই ল'লোঁ, ঘৰৰে তামোল। মই পৰিৱেশটো দেখাই আছোঁ, ৰখিব বাহিৰত। বৰষুণ পৰি আছে, হয়তো চাগে তেওঁলোকৰ পাকঘৰ চাগে বোধহয়। আৰু এইফালে আমাৰ গাড়ীখন ইয়াতে আছে আৰু ঘৰ সিহঁতৰ। গুড ইভিনিং ফ্ৰেণ্ডছ। আমি ওলাই আহিলোঁ তাৰ পৰা 5টামান, এতিয়া 5টামান বাজিছে আৰু 5টাই বাজিছে। আমি ওলাই আহিলোঁ। ওলাই আহি আজি মানে বতৰ বিৰাট গেলাই দিছে। ৰাতিপুৱা ইমান বতৰটো অকণমান মুকলি কৰিছিলে তাৰপিছত যে ইমান বৰষুণ দিলে পেনকৈ। সিহঁতৰ ঘৰত থাকিও মানে বাহিৰলৈ ওলাই মই কিছুমান বস্তু দেখাবই নোৱাৰিলোঁ আপোনালোকক। সিহঁতৰ ঘৰৰে খেতি চেতি কিবাকিবি আছিলে, এইবিলাক দেখাব পাৰিলোঁ হয়, কিন্তু বৰষুণৰ কাৰণে ঘৰৰ ভিতৰতে সোমাই থকা হ'ল। এতিয়া
আহিছোঁ আমি এইখিনি নৰ্থ গুৱাহাটীৰ এইখিনিতে আৰু এওঁৰ লগৰ ল'ৰা এজন থাকে তাৰ ঘৰলৈকে আহিছোঁ। আকৌ আমি মিঠাই কিনিবলৈ দোকান এখনত সোমাইছে, মই দেখাই আছোঁ। এখন পৰিয়ে আছে, তথাপিও এখন কিবা শৰাইঘাট চুইটছ বুলি এইখন ইয়াৰে মানুহে মানে জানে আৰু এইখনত বোলে ভাল মিঠাই পায় আৰু ভাল লাগে বোলে খাই। আমি খাই পোৱা নাই কেতিয়াও, এইখনৰ পৰাই মিঠাই চিঠাই কিবা অলপমান লৈ যাওঁ, কেনেকুৱা হয় খাই চালে গম পাম। গতিকে তাকে যাওঁ সিহঁতৰ ঘৰত। এইয়া একদম ব্ৰহ্মপুত্ৰৰ কিনাৰতে ঘৰ লগৰজনৰ। আমি পাই গ'লোঁ, নামিম আৰু একদম ব্ৰহ্মপুত্ৰখন লগত লাগিয়ে আছে। এইয়া চাওক, এইখন ব্ৰহ্মপুত্ৰ, এইটো চাইডে ব্ৰহ্মপুত্ৰখন লাগি আছে। আৰু কোনখন আৰু সেইফালে এখন ব্ৰিজ, কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজখন, আৰু এইফালে হৈছে অপজিট ছাইডত এইফালে এইটো ঘৰ। এইটো ৰেড কালাৰৰ যিখন গেট লাগি আছে, মানে মেৰুণ কালাৰৰ, এইটো হৈছে ঘৰ তেওঁলোকৰ। আৰু এখন ব্ৰিজ লগতে দেখি পায়, আৰু এইফালে এইটো ছাইডে ব্ৰহ্মপুত্ৰখন। সেয়া তো এতিয়া ব'লক গৈ থাকোঁ ভিতৰত, দেখাম। কিয় শুনিছে আৰু ঠিকছে। তুমি পঢ়িবা কিন্তু কলাই নুশুনা। এইফালে আমাৰ চাহ পানী আহি গ'ল। এয়া লুচি, আলু ভাজি, কণী বইল, মিঠাই আমাক খোৱা ষ্টাৰ্ট দিছে। আমাৰ জীয়ানে খাইছে, এইফালে খাই আছে। পেটত জেগা নাই, তথাপিও আৰু খাওঁ আৰু অকণমান খাই লওঁ। দিয়াচোন মিঠাইটো খাবা, ৰ'বা চাওক এইটো দিয়া চাওক, কোনটো মিঠাইটো খাওঁ। তুমি খাবা নেকি? আহা, এইটো খাবা, লোৱা খোৱা। এনেকৈ খোৱা, আহা। আজি লগৰ লগত খাবও পাৰে দিয়াচোন, তাৰ কাৰণে কোনটো খাব তাইক দিয়া। দেখাক দেখি খাই ন বাচ্ছাই, নাখাম বুলি ক'লেও খায়। চিপছটো খালেচোন, কোনটো খাবা? পুৰি খাবা? লোৱা অকণ দিওঁ। অকণমান চিঙি দি মোৰ লগত বহিবা, মোৰ লগত বহিবা, মই খুৱাই দিম। আমনি পাই যাবা। এই অভ্যাস আছে। মোৰ বাচ্ছাও থাকে খাই পেলাই, লোৱা দেখাক দেখি ইহঁতে চব খায়। লোৱা, লৈ লোৱা, খাই থাকা। গুড গাৰ্ল। এয়া আলু ভাজি, পুৰি। আৰু আমি এতিয়া ঘৰ আহি পালোঁ, হ'ল আধা ঘণ্টামান হ'ল, 9টামান বজাত পালোঁ। আধা ঘণ্টামান লাগিলে আহিবলৈ, ইমান জেম চেম নাপালোঁ, কাৰণ ট্ৰেফিকটো আজিকালি কমেই হয়। ব্ৰিজখন হোৱাৰ পৰা ওচৰে হৈ গৈছে নৰ্থ গুৱাহাটীৰ পৰা, গতিকে আমাক আধা ঘণ্টামান লাগিলে। আহি পেলাই ফ্ৰেছ ট্ৰেছ হ'লোঁ, এতিয়া ভাতত লাগিছোঁ। আমাৰতো পেট ভৰিয়ে আছে, তাতে দিনত খালোঁ, আকৌ সন্ধিয়া সময়ত লগৰ ল'ৰাৰ ঘৰত চাহ পানী খালোঁ। গতিকে ইমান এটা ভোক লগা নাই, তথাপিও কিবা এটা খাব লাগিব। ভাত বনাইছোঁ আৰু ল'ৰাকতো খুৱাবই লাগিব, সি ইমানকৈ ভাত একো খোৱা নাই, তাত খাব পৰা নাই। গতিকে মই আহিয়ে ভাত বনাই দিছোঁ এতিয়া, তাৰপিছত খাই বৈ শুই থাকিম আৰু। আজিৰ দিনটো ভালে ভালে পাৰ হৈ গ'ল, ভাল লাগিল। ছাডেন প্লেন আছিলে, সেইকাৰণে চাগে বেছিকৈ ভাল লাগিলে। খালি বতৰৰ কাৰণে অকণমান মানে কিবা ইমান এটা হেৰি লগা নাই আৰু, ৰ'দ দিয়াহেঁতেন আৰু ভাল লাগিলে হয়। গতিকে যিয়ে নহওক ভালকৈ গ'ল আৰু দিনটো পাৰ হ'ল। আৰু ইয়াতে মই ভাবিছোঁ ব্লগটো সামৰি দিওঁ, পুনৰ অন্য এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কেনেকুৱা পাইছে জনাব। গতিকে আজিলৈ ইমানেই, টাটা, বাই বাই, গুড নাইট।